অফিচৰ পৰা পাইছো চাৰ্কুল অফিচৰ পৰা 6 কেজিকে দিছে মাত্ৰ 6 কেজিকে দিছে মই বোলো ঠিক আছে আপোনালোকৰ যেতিয়ালৈকে পানী থাকিব তেতিয়ালৈকে চাৰ্কুল অফিচৰ পৰা আপোনালোকক দি থাকিব আৰু এটা প্ৰব্লেম হৈছে আমাৰ ৰেচন কাৰ্ড বিলাক একেখনতে মানে জইনিং হৈ আছে আমি খাই আছে একেখন ৰেচন কাৰ্ড আমি একো সুবিধা পোৱা নাই মানে ৰেচন কাৰ্ডখন আমাক সেইটো কৰি দিব লাগে ৰেচন কাৰ্ডখন ফালিব লাগিব আপোনালোকে যুটীয়া ৰেচন কাৰ্ডখন দুখন কৰি ল'ব লাগিব সেইটো মই সুবিধা কৰাই দিম মানে এজনে পালে দ্বিতীয় বোৱাৰীজনে পোৱা নাই মই আপোনালোকৰ গোটেইখিনি যাৰ যাৰ ঘৰ তৰ ভাঙিছে মই গোটেইখিনি ঠিক কৰিম আৰু এই মথাউৰিটো মই ডাঙৰকৈ বনাই দিম মই মথাউৰিটো ভাল কৰি বনাই দিম আৰু এইখিনিও মেৰামতি কৰি দিম আৰু আপোনালোকৰ যাৰ যাৰ ঘৰ তৰ ক্ষতিগ্ৰস্ত হৈছে যাক যেনেকে পাৰো মই সহায় কৰি দিম এই মুহূৰ্তত লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ টেঙাখাটৰ ঘুমতাল বৰবামৰ ভগ্ন মথাউৰি অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেঙাখাটৰ বানাক্ৰান্ত মহিলা পুণ্য বৰালৈ ফোন কৰি বুজ ল'ব বানপীড়িতৰ অভাৱ সমস্যাৰ তাৰমানে কি হৈছে যিমান ৰিলিফৰ টিম আহে সেইখিনিতে চাই কথা পাতে বেলেগ ফালৰ পৰা পানী টেংকাৰ পঠাওক আৰু আপোনালোকে ৰিলিফ টিলিফ পাইছেনে নাই কালি পাইছো আজি অলপ 60 ঘৰ 10 ঘৰ মানুহৰ মেইন ঘৰ গৈছে আৰু বাকীখিনি কৰিলে 60 ঘৰ মানুহ হ'ব গতিকে গোটেইখিনিক মোক এটা লিষ্ট উলিয়াই দিয়ক যে ডেমেজ কিমান হৈছে যাতে এখেতসকলৰ ঘৰৰ ক্ষতিপূৰণটো আমি লগে লগে দিব পাৰোঁ আৰু এইকেইটা দিন যেতিয়ালৈকে পানী থাকিব তেতিয়ালৈকে বেবী ফুডৰ পৰা টাৰ্পুলিনৰ পৰা খোৱা পানী টেংকাৰলৈকে মই তেতিয়া মই এখেতসকলৰ এটা ফোন নম্বৰ লৈ যাম ৰাতি মই ফোন কৰিম যাতে কোনো এটা মই কমপ্লেইন শুনিব নাপাওঁ খুৰী এজনৰ ফোন নম্বৰ দিয়ক ৱাৰ্ড মেম্বাৰ হেৰি কোন আছে মোৰ লগত প্ৰণৱ খুৰীৰ ফোন নম্বৰটো লোৱাচোন মই আপোনাক ৰাতি 7টা বজাত খুৰী আপোনাৰ ঘৰটো ইমানলৈকে পানী হৈছে এতিয়াই অফিচাৰে আহি তাক ফটো তুলিব আৰু আপোনালোকক সম্পূৰ্ণ ক্ষতিপূৰণ মই দিয়াৰ ব্যৱস্থা কৰি দিম তোৰ নাম কি বাৰু ইয়াৰ নাম আৰু অফিচাৰজন যে আহিব আপোনালোকে কাকো বাদ নিদিয়াব সকলোকে দেখুৱাব যাতে সকলো মানুহ সন্তুষ্ট থাকে গতিকে নিজৰ ঘৰখন দেখুৱালে বেলেগ নেদেখুৱালে বেয়া পাব আপুনি প্ৰত্যেককে মই চোৱাটো বহুত মানুহ ঘৰত আজি ডিব্ৰুগড় জিলাত যাব লাগিব নহয় গতিকে আপোনালোকৰ কামখিনি সন্ধিয়া 7টালৈকে হৈয়ে যাব যদি নহয় মই আকৌ আহিম মই নিজে ইমানখিনি কষ্ট কৰি কিয় আহিলোঁ যাতে আপোনালোকক মাত কথা দিব পাৰোঁ 7টা বজাৰ ভিতৰত মই পুণ্য বৰা বাইদেউক মই ফোন কৰিম তেতিয়ালৈকে চব হ'বই লাগিব যদি নহয় মই আকৌ আহিব নাম মোবাইলটো চাৰ্জ নিদিয়ক অহা কাইলৈৰ পৰা ঘুমতালৰ ভগ্ন মথাউৰি অংশ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰী শৰ্মাৰ বুইদিহিং নদীৰ কাষত থকা হাতীবন্ধা ঘুমতাল বৰবামৰ মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে বিশেষ প্ৰকল্প প্ৰদান আশ্বাস বানপীড়িতসকলক গৌৰৱ গগৈক উদ্দেশ্যি ক'লে বানপানীৰ সময়ত ৰাজনীতি কৰিব নাপায় যি এই সময়ত ৰাজনীতি কৰে তাৰ আদি অন্ত নাই বুঢ়ীদিহিং নদীৰ হোৱা প্ৰবল বানপানীয়ে গুমতালত মথাউৰিটো ভাঙি পেলাই তাৰ ফলত 30-31খন গাঁও বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে মই ভঙা মথাউৰি অংশটো চালোঁ জলসম্পদ বিভাগক মই নিৰ্দেশ দিছোঁ যাতে অহাকালিৰ পৰাই ভঙা মথাউৰিটো মেৰামতি কৰা জিঅ' বেগেদি মেৰামতি কৰা আৰম্ভ কৰে
যাতে মানুহৰ মাজত যোগসূত্ৰটো হয় ৰিলিফ মেটেৰিয়েল আমি লৈ যাব পাৰোঁ। পানী কমি যোৱাৰ পিছত এবাৰ ভাল কৰি ডিপাৰ্টমেণ্ট আহি কেনেকৈ গোটেই বুঢ়ীদিহিং নদীৰ মথাউৰিটো আমি সুন্দৰ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। বাকী যাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে, পঢ়া শুনা কিতাপ পত্ৰ ক্ষতি হৈছে, যাক যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ক'বলৈ ৰাইজে কৈ আছে, দাবী কৰি আছে। ৰাষ্ট্ৰীয় সমস্যাটো ক'লে নহ'ব, আমাক টকা পইচা লাগে মথাউৰি বনাবৰ কাৰণে। গতিকে আমি টকা পইচাই আমাক লাগে। কেন্দ্ৰীয় চৰকাৰক আমি বিচাৰি আছোঁ, ৱৰ্ল্ড বেংক, ADB আমাক সকলোৱে দিছে আৰু সেইকাৰণে এইবাৰ মথাউৰি ভঙাৰ পৰিমাণটো বহুত কম। বুঢ়ীদিহিং নদীৰ মথাউৰিৰ ওপৰত আমি ADBৰ পৰা খুব ডাঙৰ প্ৰকল্প এটা অলৰেডি স্বীকৃতি হৈছে। গতিকে সেই প্ৰকল্পটোৰ কামো অহা এবছৰৰ ভিতৰত আৰম্ভ হ'ব। মই এটাই কথা ক'ম, এই সময়ত ৰাজনীতি কৰা উচিত নহয়। 2004 চনত 350 মথাউৰি একেলগে ভাঙি গৈছিলে। গতিকে আজিতো আমাৰ ইয়াত বহুত লিমিটেড হৈ আছে। যিসকলে বানপানীৰ সময়তো, দুৰ্যোগৰ সময়তো ৰাজনীতি কৰিব খোজে, মোৰ তেওঁলোকৰ ওপৰত মোৰ কোনো ইয়াত মই ৰাজনৈতিক বিতৰ্ক বা বাক বিতণ্ডা কৰিব খোজা নাই। মথাউৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত কেতিয়াবা মথাউৰি ভাঙে। ৰাইজৰ দুখ দুৰ্দশাৰ লগত আমি থিয় দিব লাগে, মানুহক সহায় কৰিব লাগে। এই সময়ত যদি আমি ৰাজনীতি কৰিব বিচাৰোঁ, তাৰতো আদি আৰু অন্ত নাই। তেতিয়া ময়ো চনবিলাক গাব লাগিব। 1ত কি হৈছিল, 2ত কি হৈছিল, 3ত কি হৈছিল, 12ত কি হৈছিল, 13ত কি হৈছিল। সেইবোৰ কথা ক'লে মানুহে আজিৰ দিনত ভাল নাপায়। আজিৰ দিনত মানুহৰ দুৰ্ভাগ্যৰ লগত থিয় হওক, মানুহক সহায় কৰক আৰু যিমান পাৰে মানুহখিনিৰ লগত বিপদৰ সময়ত থিয় হ'বৰ কাৰণে চেষ্টা কৰক। ৰাইজে কৈছে যে ৰেচন পাতি পাইছে বুলি, কিন্তু অলপ কাপোৰ কানিৰ অসুবিধা আছে আৰু দুই এক জেগাত টিউবৱেল লাগে, কাৰণ নহ'লে তেওঁলোকৰ দৈনিক যিটো কাম কৰাত অসুবিধা হৈ আছে। গতিকে মই ডিচিক কৈছোঁ যে আজিৰ ভিতৰতে যাতে ইয়াত টেংকাৰেদি পানী দিয়াৰ ব্যৱস্থা কৰে। মানে ইয়াৰ পৰা 300 মিটাৰ দূৰত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন হাজৰিকাৰ ঘৰ। এই মথাউৰিটো তেতিয়া বনোৱা। এতিয়াও 2-3খন চুইচ গেটত, কেৰকণী চুইচ গেট, ইফালে হাতীমাৰ চুইচ, এতিয়াও মানে নিগৰি পাৰি ওলাইছে। গতিকে ইমাৰ্জেঞ্চি মেৰামতিৰ কথা। ইমাৰ্জেঞ্চি মেৰামতিও কৰিম আৰু বুঢ়ীদিহিঙৰ মথাউৰিৰ কাৰণে এটা মই ডাঙৰ প্ৰকল্পও আপোনালোকক আনি দিম।